নমস্কাৰ মই ৰাকেশ দাস আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো এইবাৰ শিক্ষক দিৱসত আপুনি আপোনাৰ ভাষণ কেনেকৈ প্ৰদান কৰিব আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো আজিৰ এই ভিডিঅ'টো বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আৰু যিসকল ব্যক্তিয়ে এবাৰ ফাৰ্ষ্ট টাইমৰ বাবে শিক্ষক দিৱসত ভাষণ দিম বুলি ভাবিছে তেখেতসকলৰ বাবে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল বহুতে মোৰ হোৱাটছআপত মেছেজ দিছে কমেন্ট কৰিছে যে শিক্ষক দিৱসৰ ওপৰত এক সুন্দৰকৈ সৰল ভাষাত এক ভাষণ বনাব আৰু যাতে আমাৰ সহায় হয় মই তেখেতসকলক আগুৱাই নিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছো মই এইখিনিতে কৈ লওঁ যে এই ভিডিঅ'বোৰ বিশেষকৈ জনাশুনা মানুহৰ কাৰণে নহয় যিসকল ব্যক্তিয়ে হেজিটেট ফিল কৰে মঞ্চত উঠাৰ লগে লগে একেবাৰে নাৰ্ভাছ হৈ পৰে কপনি উঠি আহে তেনেকুৱা ধৰণৰ ব্যক্তিসকলক মই কেনেকৈ আগুৱাই নিব পাৰো তেনে মানসিকতাৰ মই মানে এই ভিডিঅ'বোৰ বনাওঁ আৰু আপোনালোকে বিশেষ জনাশুনা মানুহ হলে হয়তো ভিডিঅ'বোৰ চাই ভাল নাপাব মই একেবাৰে নিউ লাৰ্নাৰ যিসকলে নতুনকে মঞ্চত কথা পাতিব বিচাৰে নিজৰ কনফিডেন্স লেভেলটো গ্ৰো আপ কৰিব বিচাৰে মই তেনেকুৱা ধৰণৰ ব্যক্তিসকলক মই কেনেকৈ আগুৱাই নিব পাৰো তেনেকুৱা প্ৰচেষ্টা মই সদায় অনুভৱ কৰো আৰু মই তাৰ কাৰণে কাম কৰি আছো এতিয়া মূল প্ৰসংগ যে ছাত্ৰ ছাত্ৰীসকলে যেতিয়া তোমালোকে থিয় হবা এই ভাষণ কেনেকৈ আৰম্ভ কৰিব লাগে সম্বোধন কেনেকৈ কৰিব লাগে মঞ্চত হয়তো প্ৰধান শিক্ষক থাকিব অন্য ছাৰ বাইদেউসকল থাকিব বা গাঁৱৰ হেনেকুৱা কোনোবা বিশিষ্ট ব্যক্তি সামাজিক ব্যক্তি আপোনালোকৰ মঞ্চত বহিব তেখেতসকলক কেনেকৈ সম্বোধন কৰি প্লাই কেনেকৈ ভাষণ আৰম্ভণি কৰিব পাৰি এই কিতাপখনে মই এই লিখা কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস এই কিতাপখনে সম্পূৰ্ণ ৰূপে মানে ভাষণ দিয়া তোমালোকক শিকাব আৰু আপোনালোককো কৈছো যদি আপোনালোকে কৰবাত কোনোবা বিদ্যালয়ত আপোনালোকক আমন্ত্ৰণ জনাইছে ভাষণ দিবৰ কাৰণে এটা কথা মনত ৰাখিব আপোনালোকে ছাত্ৰ ছাত্ৰীক মানে ভাষণ দিয়াৰ সময়ত মানে বেছি বৰ নকৰিব মই আপোনালোকে কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাব বহু এনেকুৱা ব্যক্তি আছে শিক্ষক দিৱসত ভাষণ দিব যায় কিন্তু প্ৰসংগ বেলেগ তাতে হুমিয়াই দিয়ে কোনোবা ৰাজনৈতিক কথা অৰাজনৈতিক কথা এনেকুৱা ধৰণৰ কথাবোৰ কৈ প্লাই ভাষণ তেখেতে ভাবে মই বহু কিবা কিবি জানো কিন্তু তাত বহি থকা যিসকল ইন্টেলেকচুৱেল ব্যক্তি থাকে তেখেতসকলে অনুভৱ কৰে শিক্ষক দিৱসত আপুনি তেখেতে কেনেকুৱা ধৰণৰ কথা কৈ আছে অলপ পিছত ছাত্ৰ ছাত্ৰীও আপোনাৰ ওপৰত বৰ পাব আৰু সেই বহি থকা জনাশুনা মানুহখিনিও কৰবাত আপোনাক বৰ অনুভৱ কৰিব সেইকাৰণে বিষয় সদায় চমু কৰিব কাৰণ ছাত্ৰ ছাত্ৰীৰ ইমান ধৈৰ্য নাথাকে যদি গৰমৰ এতিয়াতো গৰম চলি আছে এতিয়া বেছি আপুনি দীঘলীয়া ভাষণ দিব যাব হয়তো মানুহে বৰ পাব সেইকাৰণে কামিং টু দা পইণ্ট আপুনি যিখিনি কথা ক'ব এই বিষয়বোৰ সুন্দৰভাৱে বিশ্লেষণ কৰি প্লাই আৰু কথা কওঁতে ছাত্ৰ ছাত্ৰীৰ সন্মুখত আপোনাৰ মুখত হাঁহি ৰাখিব বুজি পালে না সুন্দৰকে কথাখিনি ক'ব আৰু যদি শিক্ষাৰ লগত ৰিলেটেড কোনোবা যদি আপুনি উদাহৰণ দি প্লাই কথা পাতিব বিচাৰে দেন দিব পাৰিব অন্যথা শিক্ষক দিৱস আমি কিয় উদযাপন কৰো সেই বিষয়টোৰ ওপৰত কথা পাতিব আৰু এই কিতাপখন যদি আপুনি পঢ়ে সম্বোধনৰ পৰা আদি কৰি কিয় আমি সকলোৱে জানো যে আমি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস হিচাপে আমি পালন কৰো আৰু কিয় পালন কৰো যে ভাৰতবৰ্ষৰ প্ৰথম উপ ৰাষ্ট্ৰপতি আৰু দ্বিতীয় ৰাষ্ট্ৰপতি আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱ আৰু তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি প্লাই বা জন্ম দিনটোৰ উপলক্ষে আমি তেখেতৰ প্ৰতি সন্মান আমি মানে আগবঢ়াই আমি এই দিনটো আমি শিক্ষক দিৱস হিচাপে পালন কৰো তেখেতে নট অনলি এগৰাকী শিক্ষক নাছিল এগৰাকী চিন্তাবিদ আছিল দাৰ্শনিক আছিল এই গোটেই কথাবোৰ এই কিতাপখনত মই সন্নিবিষ্ট কৰিছো এই কিতাপখন যদি পঢ়ে মই ভাবো আপুনি সুন্দৰকৈ আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰী তোমালোকে যিকোনো সভা সমিতিত শিক্ষক দিৱসৰ মানে ভাষণ দিব পাৰিবা এতিয়া এই যি ভাষণ শিক্ষক দিৱসৰ এই কিতাপখনত কেনেকৈ লিখা আছে মই অলপ পঢ়ি শুনিয়াব বিচাৰিছো সম্বোধনখিনি মই বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ দিব লাগে ইয়াৰ ওপৰত মই লিখিছো আৰু আপোনালোকেও যদি অলপ সালসলনি কৰি ল'ব কাৰণ হয়তো মই লিখা মানুহখিনি মঞ্চত নাথাকিবও পাৰে অলপ সালসলনি আপোনালোকে কৰি ল'ব শিক্ষক দিৱসৰ ভাষণ নমস্কাৰ আজিৰ এই সভাৰ সন্মানীয় সভাপতি মহোদয় আমাৰ বিদ্যালয়ৰ শ্ৰদ্ধাৰ প্ৰধান শিক্ষক মহোদয় শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল সন্মানীয় অভিভাৱকসকল লগতে মোৰ সন্মুখত বহি থকা বন্ধু বান্ধৱী আৰু মৰমৰ ভাইটি ভণ্টিসকল ছাত্ৰ ছাত্ৰীসকলে তোমালোকে এনেকৈ সম্বোধন কৰিবা আৰু আপোনালোককো কৈছো যদি আপোনালোকে অলপ সুন্দৰকৈ আপোনালোকে নিজৰ মতে আপোনালোকে প্ৰকাশ কৰিবলৈ যত্ন কৰিব পোনপ্ৰথমে মই সকলোকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছো এই পবিত্ৰ দিনটোত মোক দুআষাৰ ক'বলৈ সুযোগ দিয়াৰ বাবে শ্ৰদ্ধাৰ প্ৰতিজন শিক্ষাগুৰুলৈ ধন্যবাদ জনাইছো আজি শিক্ষক দিৱস আৰু আমি সকলোৱে জানো যে প্ৰতি বছৰে 5 ছেপ্টেম্বৰ তাৰিখটো সমগ্ৰ ভাৰতবৰ্ষত
শিক্ষক দিৱস হিচাপে পালন কৰা হয়। এই দিনটো শিক্ষকসকলৰ বাবে এটি গুৰুত্বপূৰ্ণ দিন, কাৰণ 5 ছেপ্টেম্বৰ তাৰিখটো ভাৰতবৰ্ষৰ প্ৰথম উপৰাষ্ট্ৰপতি তথা দ্বিতীয় ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ জন্মদিন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন এগৰাকী চিন্তাবিদ, দাৰ্শনিক আৰু মহান শিক্ষক আছিল। তেখেতৰ অগাধ পাণ্ডিত্যৰ বাবে সমগ্ৰ বিশ্বই তেখেতক দাৰ্শনিক আখ্যা দিছিল। দেশৰ সৰ্বোচ্চ স্থানত থাকিও তেখেতে শিক্ষাবৃত্তিৰ বাবে বিশেষভাৱে আকৰ্ষিত হৈছিল। ছাত্ৰ ছাত্ৰী আৰু শিক্ষক জাতিটোৰ প্ৰতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱৰ আছিল অসীম শ্ৰদ্ধা। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱ যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়, তাৰ পিছত তেওঁৰ কিছু সংখ্যক বন্ধু আৰু ছাত্ৰই তেখেতৰ জন্মদিন উদযাপন কৰাৰ অনুমতি বিচাৰিছিল। তেতিয়া ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন দেৱে কৈছিল, মোৰ জন্মদিন পতাতকৈ এই দিনটো সমগ্ৰ শিক্ষকসকলৰ প্ৰতি সন্মান আৰু কৃতজ্ঞতা স্বৰূপে শিক্ষক দিৱস হিচাপে পালন কৰিলে মই বেছি সুখী আৰু গৌৰৱান্বিত হ'ম। তেতিয়াৰ পৰাই ৰাধাকৃষ্ণন দেৱৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। শিক্ষকসকলে এজন ব্যক্তি, এখন সমাজ আৰু দেশৰ ভৱিষ্যত গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। শিক্ষকে সদায় আমাৰ জীৱনৰ ভুলবোৰ আঙুলিয়াই দিয়ে আৰু আমাক সাহসী হ'বলৈ শিকায়। শিক্ষকসকলৰ পৰাই জীৱনৰ গতিপথত আগুৱাই যোৱা সকলো জ্ঞান আহৰণ কৰোঁ। সেইকাৰণে সদায় আমি শিক্ষকসকলক সন্মান কৰা উচিত। সদৌ শেষত পুনৰবাৰ সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জনাই শিক্ষাগুৰুসকললৈ মোৰ প্ৰণাম জনাই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। একেবাৰে সহজ আৰু সৰল ভাষাত মই কথাবোৰ ইয়াতে লিপিবদ্ধ কৰিছোঁ। মই ভাবোঁ এই কিতাপখন অধ্যয়ন কৰিলে যিকোনো সভা সমিতিত আপুনি সুন্দৰকৈ ভাষণ দিব পাৰিব। যিকোনো দিৱসত, যিকোনো মঞ্চত, আপুনি গাঁৱৰ সভা, কোনোবা মুকলি মঞ্চ, যিকোনো মিটিঙত যদি আপুনি ভাষণ দিব বিচাৰে, এই কিতাপখনত 50+ ভাষণ মই সন্নিৱিষ্ট কৰিছোঁ। অসমৰ বিভিন্ন প্ৰান্তত মোৰ কিতাপ গৈ আছে। যিসকলে মোৰ পৰা অৰ্ডাৰ কৰি কিতাপ নিছে তেখেতসকলে ফিডবেক দিছে। যদি আপুনি বিচাৰে, মই কণ্টেক্ট নাম্বাৰ মোৰ স্ক্ৰীনত দি দিছোঁ। মোৰ নাম্বাৰ হৈছে 8723909238। এই নম্বৰত যদি আপোনালোকে যোগাযোগ কৰে তেতিয়াহ'লে মই কিতাপখন আপোনাৰ ঘৰলৈকে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰি দিম। এই নম্বৰত হোৱাটছআপ আছে, ছেভ কৰি পেলাই মেছেজ দিব। কি মেছেজ দিব লাগিব মই হোৱাটছআপত আপোনালোকে জনাই দিম, বা যদি কমেণ্ট কৰে আপোনালোকৰ নাম্বাৰটো শ্বেয়াৰ কৰি দিব, আমি যোগাযোগ কৰি ল'ম। আশা কৰোঁ এই কিতাপখন পঢ়িলে আপোনালোকে যিকোনো সভা সমিতিত যিটো আপুনি নাৰ্ভাছ ফিল কৰে, মানুহৰ সন্মুখত যদি মানে কথা ক'ব ভয় কৰে, তেনেকুৱা ধৰণৰ মানে আপোনাৰ যি নাৰ্ভাছ ফিল কৰে সেই ফিলবোৰ আপোনাৰ অতি সোনকালে দূৰ হ'ব। আৰু যিবোৰ শব্দ আপুনি বিচাৰে, মানে মঞ্চত উঠাৰ লগে লগে যিটো আপোনাৰ শব্দ বিচাৰি নাপায়, এই গোটেই শব্দবোৰ এই কিতাপখনৰ পৰা পাব। আশা কৰোঁ এই কিতাপখন পঢ়িলে আপুনি যিকোনো সভা সমিতিত আপুনি কথা ক'ব পাৰিব। ধন্যবাদ। নমস্কাৰ, মই নিশা ডেকাই নাওকটাৰ পৰা কৈছোঁ। এইকেইদিনতে মই এখন নতুন কিতাপৰ লগত চিনাকি হ'লোঁ। কিতাপখনৰ নাম হৈছে ভাষণ অভ্যাস। এই কিতাপখনৰ অধ্যয়নে মোক বহুতো নজনা কথা শিকালে। আচলতে সভা এখন চলাই নিবলৈ বা সভা এখনত উপস্থিত মানুহখিনিক সম্বোধন কৰি তাৰ বিষয়বস্তুবোৰ ভালকৈ উপস্থাপন কৰিবলৈ যিখিনি আমাক জ্ঞানৰ দৰকাৰ, এই জ্ঞানখিনি আমি এই কিতাপখনৰ জৰিয়তে পাব পাৰোঁ। আমি বা আমাৰ নতুন প্ৰজন্মই এই কিতাপখনৰ দ্বাৰা যথেষ্ট লাভান্বিত হ'ব বুলি মই আশাবাদী। নমস্কাৰ, মই পনাকন দাস গুৱাহাটীৰ পৰা কৈছোঁ। মই ভাষণ অভ্যাস নামৰ কিতাপখনৰ স্বত্বাধিকাৰ শ্ৰী ৰাকেশ দাসলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন জনালোঁ। ভাষণ অভ্যাস নামৰ কিতাপখনে আমাৰ উঠি অহা চামক এটা অনুপ্ৰাণিত কৰিব বুলি মই দৃঢ় বিশ্বাস কৰোঁ। কাৰণ এই কিতাপখনৰ পৰা বহুতে জ্ঞান লাভ কৰিব পাৰিব। সভা সমিতিয়ে কেনেদৰে ভাষণ দিব লাগে তাত তন্ন কৰি কথাবোৰ লিপিবদ্ধ কৰা আছে। নমস্কাৰ, মই আজিজুৰ ৰহমান। কিছুদিন পূৰ্বে মই ভাষণ নামৰ এই কিতাপখন আঁকোৱালি লৈছিলোঁ। পঢ়ি পিনে বহুত ভাল পালোঁ, আৰু বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে এই কিতাপখন পঢ়ি বহুত উপকৃত হ'ব। আৰু যিসকল ব্যক্তি সামাজিক সভা সমিতিত ভাষণ বা ৰাজনীতিক ক্ষেত্ৰখনৰ লগত জড়িত আছে, তেওঁলোকৰ কাৰণে এই কিতাপখন বহুত উপকৃত হ'ব বুলি মই ভাবোঁ। নমস্কাৰ, ধন্যবাদ। নমস্কাৰ, মোৰ নাম সুৰজ বৰ্মন। মই সৰ্বকৰ পৰা কৈছোঁ।
মোৰ মায়ে মোক এদিন এই ভাষণ কিতাপখন দিছিল। এনে কৈছিল যে পঢ়ি চাবিচোন বেটা। পঢ়ি চালোঁ মই, পঢ়ি পেলাই ভালেই লাগিছে। লেখকজনে যিমান ইজিকৈ আৰু যিমান চিম্পলকৈ বস্তুবোৰ লিখিছে না, বহুত ভাল লাগিছে পঢ়ি। আৰু এখন কিতাপ আমাৰ নিচিনা ষ্টুডেণ্টৰ কাৰণে বহুত ইউজফুল হ'ব। আৰু মই ৰেকমেণ্ড কৰিম যে আমাৰ নিচিনা ষ্টুডেণ্টে এখন এটলিষ্ট একবাৰ পঢ়ি চাওক। থেংক ইউ। নমস্কাৰ, মই কস্তুৰী। মই লখিমপুৰৰ পৰা কৈছোঁ। মোৰ দাদাই মোক ভাষণ অভ্যাস নামৰ এখন কিতাপ আনি দিছিল। কিতাপখন পঢ়ি সভা এখন কেনেকৈ চলাব লাগে বা মেল মিটিঙত কেনেকৈ কথা ক'ব লাগে মই জানিব পাৰিছোঁ। এই কিতাপখন পঢ়ি মই যথেষ্ট উপকৃত হৈছোঁ আৰু মোৰ দৰে ষ্টুডেণ্টসকলেও যথেষ্ট উপকৃত হ'ব বুলি আশা কৰিছোঁ।